ধনতলা বালিয়াজাৰ ৰাইজগড়ৰ শনি মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী শনি প্ৰভুৰ বাৰ্ষিক পূজা। আজি পুৱাৰে পৰা দিনজোৰা আধ্যাত্মিক কাৰ্যসূচীৰে ধনতলা বালিয়াজাৰ ৰাইজগড়ৰ শনি মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী শনি প্ৰভুৰ বাৰ্ষিক পূজা অনুষ্ঠিত কৰে। ধৰ্মীয় পৰম্পৰা ৰীতি নীতিৰে অনুষ্ঠিত শনি পূজাত অঞ্চলটোৰ ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম ঘটে। পূজাস্থলীত বিনাপানী জ্যোতিষী কাৰ্যালয়ৰ স্বত্বাধিকাৰী বিশিষ্ট সমাজকৰ্মী তথা জ্যোতিষী অপূৰ্ব দেৱ শৰ্মাৰ লগতে যুৱ নেতা জোন গোস্বামীয়ে অংশগ্ৰহণ কৰে। প্ৰথমতে মই আমাৰ বালিয়াজাৰ ধনতলা বালিয়াজাৰৰ বাৰ্ষিক ৰাজহুৱা শনি পূজাত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ আৰু এই পূজা ভাগত ৰাইজগড়ৰ তৰফৰ পৰা মই আমন্ত্ৰণ কৰি আনি যি মোক সন্মান যাচিলে তাৰ বাবে মই তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। আজি খুবেই আনন্দৰ দিন বুলিও ক'ব লাগিব। আজি এই শুভ মুহূৰ্তত এই শনি ভাগত তেখেতসকলে মই আমন্ত্ৰণ কৰি আনি যি মই সন্মান যাচাৰ উপৰিও এই ৰাইজৰ পূজা ভাগ আগবঢ়াইছে সকলোৰে অপয় অমংগল দূৰ কৰাৰ কাৰণে তেখেতসকলে এই পূজা ভাগে যাতে আমাৰ এই দক্ষিণ কামৰূপতে নহয় যাতে অসমৰ ভিন্ন ঠাইতে যাতে এই পূজা ভাগৰ জৰিয়তে এটা সুনাম অৰ্জন কৰিব পাৰে, যাতে সকলোৱে ক'ব পাৰে যে আমাৰ দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিত বালিয়াজাৰ ধনতলা বালিয়াজাৰত এখনি বাৰ্ষিক শনি পূজা হয়। খুব সুন্দৰ শনি পূজা। সকলোৱে তাত আহক, শনিদেৱৰ চৰণত তেখেতসকলে তেখেতৰ নিজৰ কিছুমান কথা ব্যক্ত কৰিব পাৰিব। আহক সকলোৰে, আৰু আজি এই শুভ মুহূৰ্তত সকলোৰে মংগল কামনা কৰিছোঁ। নিশাৰ ভাগত নাগাৰা নাম পৰিৱেশন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। যোৱা 2022 বৰ্ষৰ পৰা সৰু কৰি প্ৰথম বৰ্ষ অলপ সৰু কৰি নিৰ্বাচন কৰিছিলোঁ। নেক্সট বাৰৰ পৰা অলপ বঢ়াই আজি সমূহ ৰাইজৰ সহায় সহযোগিতাত আমি ইমান দৃঢ়তাৰ বাবে প্ৰস্তুত কৰিবলৈ সমৰ্থন হৈছোঁ। এই পূজাখনত আমাক আজি বহুতৰ পৰা গুৱাহাটী নলবাৰী বহুতৰ পৰা আমাক সহায় সহযোগিতা আগবঢ়াইছে। যিয়ে নহওক কিয় আজিৰ এই পূজা ভাগত আমি ৰাতিপুৱা প্ৰথম কাৰ্যসূচী আমাৰ পতাকা ধ্বজাৰোহণ কৰিছোঁ। দ্বিতীয় কাৰ্যসূচী আমাৰ ঘটবুদান কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। এতিয়া আমাৰ শনি পূজাৰ হোম যজ্ঞ আয়োজন কৰা হৈছে। এতিয়া হোম যজ্ঞৰ পিছতে আমাৰ ভোগ আয়োজন কৰিছোঁ আৰু এইখিনিতে আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ, আমি ভোগৰ খিচাৰি ভোগৰ আমি প্ৰস্তুত কৰিছোঁ। গতিকে গোটেইখিনি মানুহে খাদ্য ভোগ গ্ৰহণ কৰিছে, কোনো ভোগ গ্ৰহণ নকৰাকৈ নাযায়। এইখিনি আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ নিশাৰ কাৰ্যসূচী আছে। আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানে নৱ প্ৰজন্মৰ পৰা বয়সস্থলৈকে সকলোৰে পৰিচিত মানে আমাৰ যিটো আপোনাৰ ঢেঁকীবাৰা যিটো হয় তেখেতৰ কণ্ঠত শ্ৰীযুতা জিন্তি ডেকাৰ নাগাৰা নামৰ পৰিৱেশন। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।